নৱদ্বীপ হাস্পতালত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন। আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নৱদ্বীপ হাস্পতালত সোমবাৰে আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা হাস্পতালখনত বিয়লি ভাগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। হাস্পতালখনৰ কৰ্মচাৰী জুৰি মালাকৰ আৰু ইভন জেলিংৱে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীয়ে। আদৰণি ভাষণত তামুলীয়ে কয়, নাৰ্ছসকলে হাঁহিমুখে সেৱা কৰা উচিত। ফ্লৰেন্স নাইটিংগেল এগৰাকী আদৰ্শ মহিয়সী আছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, নাৰ্ছসকলে নাইটিংগেলৰ আদৰ্শ ল'ব লাগে। কোনো ৰোগীকে নাৰ্ছসমূহে বেয়া ব্যৱহাৰ নকৰিবলৈ তেওঁ আহ্বান জনায়। 1965 চনৰ পৰা যদিও নাৰ্ছ ডে গোটেই পৃথিৱীত পালন কৰি অহা হৈছিল, তথাপি অফিচিয়েলি 1977 চনত ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হিচাপে ডিক্লেয়াৰ কৰে অফিচিয়েলি। আৰু তেতিয়াৰ পৰাই 1977 চনৰ পৰাই গোটেই ভাৰতবৰ্ষত এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰি অহা হৈছে। হাস্পতালখনৰ পৰিচালন সঞ্চালক ডক্টৰ প্ৰণৱ মল্ল বৰুৱাই নৱদ্বীপ হাস্পতালখনৰ নাৰ্ছসকলৰ ব্যৱহাৰ ভাল বুলি মন্তব্য কৰে। কোনোগৰাকী নাৰ্ছক আজিলৈ হাস্পতাল কৰ্তৃপক্ষই কঠোৰ কথা ক'ব লগা হোৱা নাই বুলিও ডক্টৰ বৰুৱাই কয়। এই দিৱসটো আমাৰ কাৰণে এইকাৰণে উপকাৰী বা এইকাৰণে তাৎপৰ্যপূৰ্ণ যে আজিৰ এই দিনটোত যিসকল ধাত্ৰী বা নাৰ্ছে আমাৰ সমাজৰ হকে দেশৰ হকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰে, তেখেতসকলক সামান্য পৰিমাণে হ'লেও আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰা এটা সুবিধা পাওঁ। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে কয়, নাৰ্ছসকল সদায় মৰমীয়াল আৰু হাঁহিমুখীয়া হ'ব লাগে। নাৰ্ছসকলৰ মানৱ সেৱক সমাজৰ মানুহে সন্মান কৰে বুলিও অভিনেত্ৰীগৰাকীয়ে কয়। অনুষ্ঠানত হাস্পতালখনৰ উপদেষ্টা ডাক্তৰ কামেশ্বৰ লহকৰ, অধীক্ষক লক্ষেশ্বৰ বৰা, ৰাজুমণি কটকী, ডাক্তৰ চন্দন বৰ্মনকে ধৰি চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। আজি 12 মে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে। আজি গোটেই পৃথিৱীতে এইটো পালন কৰা হৈছে। ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি গোটেই বিশ্বত এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰা হৈছে। 1820 চনত ফ্লৰেন্সে জন্ম লাভ কৰিছিল ফ্লৰেন্সত, আৰু 1910 চনত তেখেতে লণ্ডনত মৃত্যুবৰণ কৰিছিলে। তাৰপিছত 1965 চনৰ পৰা এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰা হৈছে যদিও অফিচিয়েলি 1977 চনত ইয়াক ডিক্লেয়াৰ কৰা হয় ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে। আৰু তেতিয়াৰ পৰাই গোটেই বিশ্বত আজি 12 মে তাৰিখটো সকলোবিলাক হস্পিটেলত বা এনেকুৱা ধৰণৰ অনুষ্ঠানত আজি এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে পালন কৰা হৈছে। তেখেতে 1860 চনতে আধুনিক নাৰ্ছৰ ফাউণ্ডাৰ আছিলে। আধুনিক নাৰ্ছৰ, অত্যাধুনিক নাৰ্ছৰ যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যন তেখেতে 1860 চনত লণ্ডনত স্থাপন কৰিছিলে। আৰু তেতিয়াৰ পৰাই মডাৰ্ণ নাৰ্ছিংটো আৰম্ভ হৈছিল। আমি আজি নৱদ্বীপ হস্পিটেলেও আমি আজি 12 মে তাৰিখটো তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি আমি এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডেত আমি পালন কৰিবলৈ ওলাইছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ এজনী বিশিষ্ট আৰ্টিষ্ট, বিশিষ্ট নায়িকা চেতনা দাস বাইদেউ। তেখেত আজি আমাৰ বিশিষ্ট অতিথি। আৰু আমাৰ হস্পিটেলত যিমানবিলাক ষ্টাফ নাৰ্ছ আছে সকলোবিলাক ইয়াত আহিছে। আমি অলপতে এই অনুষ্ঠানটো আৰম্ভ কৰিম। নাৰ্ছটো এটা ডেডিকেটেড এটা ছাৰ্ভিচ, যি নেকি ইমান সহজ কথা নহয়। ফ্লৰেন্সো আনকি যুদ্ধৰ সময়ত যিবিলাক সৈনিক আঘাতপ্ৰাপ্ত হৈছিল, তেখেতে লেমৰ পোহৰত সেইবিলাক সৈনিকক চিকিৎসা কৰাই তেওঁ ভাল কৰিছিলে। গতিকে নাৰ্ছটো এটা খুব উল্লেখনীয় দিশ এই হস্পিটেলবিলাকৰ কাৰণে। কাৰণ পেচেণ্ট এটাৰ ওচৰত নাৰ্ছটো 24 ঘণ্টাই থাকে, কিন্তু ডক্টৰজন অলপ সময়হে থাকে। গতিকে নাৰ্ছৰ ছাৰ্ভিচটো খুব এটা উল্লেখনীয় দিশ। নাৰ্ছে খুব ভাল ছাৰ্ভিচ দিব লাগিব পেচেণ্টক, সকলোবিলাক পেচেণ্টক
কোনোবাটোক দেউতাক, কোনোবাটোক ভায়েক, কোনোবাটোক ভনীয়েক হিচাপে তেওঁলোকে গণ্য কৰি তেওঁলোকে শুশ্ৰূষা কৰিব লাগিব। গতিকে মই শুভেচ্ছা জনাইছোঁ এই নাৰ্ছ দিৱস উপলক্ষে। নৱদ্বীপ হস্পিটেলৰ নাৰ্ছৰ ওপৰত কেনেকুৱা ভূমিকা? নলবাৰী নৱদ্বীপ হস্পিটেলৰ নাৰ্ছ এতিয়া আমি যিটো শুনিছোঁ, আমিতো কমেই আমাৰ নিজৰ নাৰ্ছ ভাল বুলি, কিন্তু সকলোৱে ভাল বুলিয়ে কৈছে। প্ৰায় আমাৰ ইয়াত প্ৰায় 40-50জন নাৰ্ছ আমাৰ আছে। আমাৰ প্ৰায় 8 মাহে হ'ল হস্পিটেলখন। এই প্ৰথমবাৰৰ কাৰণে আমি এইবাৰ এইটো এই 12 মে নাৰ্ছ ডেটো আমি প্ৰথমবাৰৰ কাৰণে এইটো আয়োজন কৰিছোঁ। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আমাৰ চেতনা বাইদেউ আছে, অভিনেত্ৰী, অসমৰ এজনী জনপ্ৰিয় বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেউ আমাৰ আজি বিশিষ্ট অতিথি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।